তাৰিখে ফোন আহিছে মোৰ ওচৰত আলফা বুলি মানে 15 লাখ লাগে বুলি কৈছে মোক তাৰপিছত মই দিব নোৱাৰোঁ বুলি কওঁতে তেখেতে কৈছে কিমান দিব পাৰিব তেনেকৈ মানে 4-5 বাৰমান কল আহিলে মোৰ ওচৰত একেবাৰে শেহতীয়াকৈ ফোনটো কেতিয়া আহিছে এইটো আপোনাৰ 5 জানুৱাৰী কাৰ নামত কি বুলি কৈছে ফোনটো আলফা নামত কৈছে আলফাৰ পৰা কৈছোঁ এই আৰক্ষীক জনাইছে নেকি জনোৱা হৈছে FIR দিছে FIR নাই দিয়া ভাৰ্বেলি কোৱা আছে তেখেতেও যোগাযোগ কৰি আছে বাৰু ডেইলি যোগাযোগ কৰে মোৰ লগত দিনে কিবাকৈ কৈছিলে ফোন কোনে এদিনত কেইবাৰ কৰিছে নাই এবাৰ এদিনত এবাৰ কিমান টকা বিচাৰিছিলে ষ্টাৰ্টিঙত ফাৰ্ষ্ট ফোন আহোঁতে 15 লাখ টকা কৈছে তাৰপিছত 5 লাখ টকা লাষ্ট কৈছে কিবা সময়সীমা নাই তেনেকুৱা একো কোৱা নাই কিবা জনাইছিলে নেকি জেগা মানে ক'ত দিব লাগিব তেনেকুৱা একো নাই হোৱা এতিয়া কি মানে এতিয়া আৰক্ষীয়ে কি হেৰি কৈছে আপোনালোকৰ কণ্টেক্ট কৰিছে আৰক্ষীয়ে মানে তাহাঁতক হেৰি কৰি আছে ট্ৰাই ভিতৰুৱা কথাটো তেখেতেলোকে কি কেনেকৈ কি কৰি আছে মোক সেইটো জনোৱা নাই কিন্তু যোগাযোগ কৰি আছে কিবা প্ৰব্লেম হ'লে বা কিবা ফোন চোন আহিলে আকৌ কৰিবলৈ কৈছে মোক আৰক্ষীক আপুনি কেতিয়া জনাইছিলে আৰক্ষীক দিন হ'ল জনোৱা আৰক্ষীক জনোৱাৰ পিছতো আপোনালৈ ফোন আহিছে হয় সেই বিষয়ে জনাইছিলে জনোৱা হৈছে কিমান নাম্বাৰ বা ফোন আহে আপোনালৈ ফোন নম্বৰটো মনত নাই মই দি দিব পাৰিম আপোনাক 8974826897 8974826897 আৰু এটা হ'ল 9383146892 দুটা ফোনৰ নাম্বাৰ হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221